নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেলে পুনৰবাৰ স্বাগতম জনাই আজি আপোনালোকৰ মাজলৈ এটি অতি গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। আপোনালোকে বাৰু ভগৱানক বিশ্বাস কৰেনে? যদি নকৰে ইয়াৰ পৰিণতি কি হ'ব পাৰে আপোনালোকে জানেনে? আহকচোন আজি এটা কাহিনী আপোনালোকৰ আগত অৱগত কৰিম, যিটো কাহিনী শুনাৰ পিছত আপোনালোকে ভগৱানক বিশ্বাস নকৰা পৰিণতি কি হ'ব পাৰে তাৰ বিষয়ে অৱগত হ'ব। আহকচোন আজি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এহাল পিতা পুত্ৰ আছিল আৰু বাপেকৰ মেডিকেলৰ দোকান আছিল। দোকানখন ভালকৈ চলিছিল। তেওঁৰ নাম আছিল ৰামদয়াল। তেওঁ ভগৱানক বহুত বিশ্বাস কৰিছিল। দোকানত এখন কৃষ্ণৰ সৰু ফটো আছিল আৰু তাতে সদায় তেওঁ চাকি বা ধূপ লগাইছিল। দোকানলৈ যেতিয়া কোনো মানুহ নাহে তেতিয়া তেওঁ কৃষ্ণৰ নাম জপ কৰি থাকে। কিন্তু তেওঁ পুতেকে ভগৱানক বিশ্বাস নকৰিছিল। ৰামদয়ালে সদায় তাক কৈছিল যে ভগৱান আছে, ভগৱান সৰ্বজ্ঞানী। তেতিয়া পুতেকে কয়, দেউতা হ'ব দিয়া, তুমি একো নাজানা। তেতিয়া তেওঁ কৈছিল যে এই সংসাৰখন ভগৱানৰ ফলতে চলি আছে আৰু এই সকলোবোৰ ভগৱানৰ। সি এইবোৰ কথা মানি লোৱা নাছিল। ৰামদয়ালে মৰাৰ ঠিক 5 দিন আগত আহি পুতেকৰ সন্মুখত দোকানত বহিলে। পুতেকেও দোকান চম্ভালিছিল। ৰামদয়ালে ভগৱানৰ ফটোখন মোহাৰি পুতেকক ক'লে, মই মৰা পাছত তই কিন্তু এই ফটোখন আঁতৰাই নেপেলাবি, কাৰণ মই জানো তই ভগৱানক বিশ্বাস নকৰ আৰু মই এতিয়া বুঢ়া হৈ আহিছোঁ। কেতিয়া মোৰো ঠিক নাই, মোৰ কথা এটা মানি চলিবি নেকি? কি ক'লে, কোৱা দেউতা, তোৰ যদি কিবা সংকট আহে আৰু সংসাৰৰ সকলো দুৱাৰ বন্ধ হৈ যায়, কোনেও তোক সহায় কৰিব নোৱাৰে, তেতিয়া তই এওঁফালে এবাৰ চাই দিবি। এই কথাটো কোৱাৰ 5 দিন পিছতেই ৰামদয়ালৰ মৃত্যু হ'ল। দেউতাকৰ মৃত্যুৰ পিছত সি সকলো কাৰ্য সম্পন্ন কৰি দোকানত বহিবলৈ ল'লে, কিন্তু সি ভগৱানৰ ফটোখন য'ত আছিল সেইফালে নাচায়। ফটোখনৰ ওপৰত ধূলি জমা হৈ পৰিছিল। মাহৰ পাছত মাহ আৰু তাৰ পাছত বছৰ পাৰ হৈ গ'ল। বৰষুণৰ দিন আছিল, লাহে লাহে বতাহো মাৰি আছিল। সি দোকানত বহি মানুহ আহিব বুলি বাট চাই আছিল, কিন্তু বৰষুণৰ কাৰণে কোনো গ্ৰাহক অহা নাছিল। কিন্তু তাৰ লগৰ ল'ৰা কেইটামান আহিল। ৰাতি 7 বা 8 মান বাজিছিল চাগে। তাৰপিছত সি দোকানৰ চাটাৰখন অলপ পেলাই লগৰকেইটাৰ লগত তাচ খেলিবলৈ ধৰিলে। তেতিয়াই এটা সৰু ল'ৰা আহিল। তাৰ মাকৰ বহুত বেমাৰ হৈছিল আৰু মৰমৰ অৱস্থা আছিল। ডাক্তৰে ক'লে, এই দৰৱকেইটা আনিব পাৰিলে হয়তো তোমাৰ মা বাচি যাব পাৰে। কিন্তু তেতিয়া 9:30 গৈছিল, দোকানটো খুলি থোৱা নাই চাগে। সৰু ল'ৰাটোৱে দৌৰি দৌৰি গ'ল। সকলো দোকান বন্ধ, কিন্তু এখন দোকানৰ লাইট জ্বলি আছিল, কাৰণ তাত সিহঁতি খেলি আছিল। ল'ৰাটো দৌৰি দৌৰি গ'ল আৰু ক'লে, দাদা এই দৰৱটো আছে নেকি? তাৰপিছত সি কাগজখন চাই ক'লে, আছে। যেতিয়া সি দৰৱটো দিবলৈ উঠিলে তেতিয়া লাইনটো গুচি গ'ল আৰু সি আনতাজতে দৰৱটো দি দিলে। তাৰপিছত ল'ৰাটো দৌৰি গুচি গ'ল এইটো আশাত যে এই দৰৱটো খাই মোৰ মা ভাল হৈ যাব। ল'ৰাটো যোৱা 5 মিনিট পিছত লাইনটো আহিল আৰু সি দেখিলে যে মইতো ইয়াত নিগনি মৰা দৰৱ থৈছিলোঁ। তাৰপিছত ৰামদয়ালৰ পুতেক বহুত চিন্তাত পৰিল। সি ভাবিলে, কি কৰোঁ, মইতো ভুলতে সৰু ল'ৰাটোক নিগনি মৰা দৰৱ দি দিলোঁ। সি নিজৰ মাকক বচাবলৈ মোৰ পৰা দৰৱ নিব আহিছিল। মই কি কৰি পেলালোঁ? তাৰপিছত সি ওলাই চালে, ক'তো নাই, কাৰণ ল'ৰাটো গুচি গ'ল আৰু সি নাজানেও কোন আছিল, ক'ৰ পৰা আহিছিল। তাৰপিছত সি নিজকে দুখ দিবলৈ ধৰিলে আৰু ভাবিলে, কি কৰোঁ। তেতিয়াই তাৰ দেউতাকে কোৱা কথাটো মনত পৰিলে আৰু সি দেউতাকে লগোৱা ফটোখনৰ ফালে প্ৰথমবাৰ শ্ৰদ্ধাৰ দৃষ্টিৰে চালে আৰু হাত জোৰ কৰি ক'লে, হে ভগৱান, মই আজিলৈকে আপোনাক মনা নাছিলোঁ, পূজা নকৰোঁ, কিন্তু মোৰ দেউতাই মৰাৰ আগত কৈছিল যে মই যাতে এবাৰ আপোনাৰ দুৱাৰৰ খটখটাওঁ। আজি মই আপোনাৰ ওচৰত ভিক্ষা খুজিছোঁ। মই মৰি গ'লে মৰি যাম, কিন্তু সেই সৰু ল'ৰাটোৰ মাক যাতে নমৰে, কাৰণ ভুল মই কৰিছোঁ। যদি আপুনি শুনে তেতিয়া মোৰ এই কথা শুনক, সেই ল'ৰাটোৰ মাকক বচাওক। তাৰপিছত সি কান্দিবলৈ ধৰিলে। সি আৰু একো কৰিব নোৱাৰে, কাৰণ সৰু ল'ৰাটোৰ ঠিকনা তাৰ তাত নাছিল। তেতিয়াই সেই সৰু ল'ৰাটো আকৌ তাৰ দোকানলৈ আহিল আৰু ক'লে, দাদা এই দৰৱটো আকৌ পাম নেকি? তাৰপিছত সি চকু পানী মোহাৰি ক'লে, কি হ'ল, তোমাৰ মাৰ কি হ'ল? মায়ে দৰৱ খোৱা নাইতো? নাই, মই দৌৰি দৌৰি যাওঁতে আমাৰ চোতালত পানী আছিল, মই পিছল খাই পৰিলোঁ আৰু দৰৱৰ বটলটো গৈ পথাৰত লাগি ভাগি থাকিল আৰু মই আকৌ আহিলোঁ। আহোঁতে ভাবিছিলোঁ আপুনি দোকান বন্ধ কৰা নাইতো? আপুনি দোকান বন্ধ কৰা হ'লে মোৰ মা নাবাচিল হয়। সি ভগৱানক প্ৰাৰ্থনা কৰিলে আৰু ভগৱানে তাৰ প্ৰাৰ্থনা শুনি আকৌ ল'ৰাটোক পঠিয়াই দিলে। সঁচাই কৈছিল ৰামদয়ালে, এবাৰ ভগৱানক বিশ্বাস কৰি চোৱা। যদি ভগৱানে তোমাক বিশ্বাস নাভাঙে তেতিয়া সেই বিশ্বাস তুমিও তেওঁৰ ওপৰত ৰাখিবা। সঁচা ক'বলৈ গ'লে
ভগৱানৰ ওপৰত বিশ্বাস ৰখাটো বহুত কঠিন আৰু যদি এবাৰ হৈ যায় তেতিয়া সেই বিশ্বাস ভঙাটো বহুত কঠিন সেইকাৰণে আনে ক'লে বিশ্বাস নকৰিলেও নিজে কৰি চাব কাৰণ নিজে দেখা আৰু কৰা কামত কেতিয়াও বিশ্বাস নাভাঙে তাৰপিছত সি দোকান বন্ধ কৰি দৰৱ লৈ সৰু ল'ৰাটোক কোচত লৈ মাকৰ ওচৰলৈ গ'ল আৰু তাৰ পাছত মাকক চিকিৎসালয়ত ভৰ্তি কৰালে আৰু নিজৰ টকাৰে মাকৰ চিকিৎসা কৰিলে আৰু মাকক বচালে তাৰপিছত সি পিছদিনা দোকানলৈ আহি প্ৰথমতে ভগৱানৰ ফটোখনৰ পৰা ধূলি আঁতৰালে আৰু চাকি জ্বলালে তাৰ পাছত ক'লে হে ভগৱান মই আপোনাক বিশ্বাস নকৰিলোঁ কিন্তু কালি মোক আপুনিয়ে বচালে মানুহে আৱিষ্কাৰ কৰিবলৈ ল'লে বহুত কাম কৰিব পৰা হ'ল কিন্তু যদি মানুহৰ আৱিষ্কাৰ নহ'ল হয় মানুহে কেনেকৈ আৱিষ্কাৰ কৰিলেহেঁতেন সেইকাৰণে নিজকে কেতিয়াও ভগৱান বুলি ভাবিব নালাগে আপোনাৰ ওপৰতো এজন ভগৱান আছে যিয়ে সকলোকে নিয়ন্ত্ৰণ কৰি থাকে সেইকাৰণে ভগৱানক বিশ্বাস কৰিবলৈ শিকক